প্ৰথম কুৱেশ্যনটো দিয়া আছে সিন্ধু উপত্যকা সভ্যতা কোন যুগৰ অপশ্যন এ দি আছে প্ৰস্তৰ যুগ অপশ্যন বি দি আছে নৱপ্ৰস্তৰ অপশ্যন চি দি আছে তাম্ৰ যুগৰ অপশ্যন ডি দি আছে এটাও নহয় ইয়াৰ শুদ্ধ আনচাৰটো হ'ল আনচাৰ চি তাম্ৰ যুগৰ সিন্ধু উপত্যকা তাম্ৰ যুগৰ এটা সভ্যতা আছিল নেক্সট কুৱেশ্যনটো দিয়া আছে সিন্ধু উপত্যকা সভ্যতাৰ প্ৰথম খনন আৰম্ভ হৈছিল অপশ্যন এ দি আছে 1905 চনত অপশ্যন বি দি আছে 1921 চনত অপশ্যন বি দি আছে 1922 চনত অপশ্যন ডি দি আছে 1857 চনত ইয়াৰ শুদ্ধ আনচাৰটো হ'ল আনচাৰ বি 1921 চনত সিন্ধু উপত্যকা সভ্যতাৰ প্ৰথম খনন আৰম্ভ হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে কোনখন চহৰক মৃতকৰ চহৰ আখ্যা দিয়া হয় অপশ্যন এ দি আছে হাৰাপ্পা অপশ্যন বি দি আছে মহেঞ্জোদাৰো অপশ্যন চি দি আছে লোখাল অপশ্যন ডি দি আছে ৰূপাৰ ইয়াৰ শুদ্ধ আনচাৰটো হ'ল আনচাৰ বি মহেঞ্জোদাৰো চহৰক মৃতকৰ চহৰ আখ্যা দিয়া হয় নেক্সট কুৱেশ্যনটো দিয়া আছে হাৰাপ্পাত খনন কাৰ্য চলাইছিল অপশ্যন এ দি আছে ডি চৌহানী অপশ্যন বি দি আছে ডি কোখাম্বি অপশ্যন চি দি আছে আৰ টি বেনাৰ্জী অপশ্যন ডি দি আছে মাৰ্চাল ইয়াৰ শুদ্ধ আনচাৰটো হ'ল আনচাৰ এ ডি চাহানীয়ে হাৰাপ্পাত খনন কাৰ্য চলাইছিল নেক্সট কুৱেশ্যনটো দিয়া আছে অসমত প্ৰথম আনুষ্ঠানিক লোকপিয়ল কোনে কৰাইছিল অপশ্যন এ দি আছে ৰুদ্ৰসিংহ অপশ্যন বি দি আছে চুকাম্ফা অপশ্যন চি দি আছে চুহুংমুং অপশ্যন ডি দি আছে চুকাফা ইয়াৰ শুদ্ধ আনচাৰটো হ'ল আনচাৰ চি চুহুংমুঙে অসমত প্ৰথম আনুষ্ঠানিক লোকপিয়ল কৰাইছিল নেক্সট কুৱেশ্যনটো দিয়া আছে লৰ্ড কৰ্ণৱালিছে প্ৰৱৰ্তন কৰিছিল অপশ্যন এ দি আছে জমিদাৰী প্ৰথা অপশ্যন বি দি আছে মঞ্চবদাৰী প্ৰথা অপশ্যন চি দি আছে মহলদাৰী প্ৰথা অপশ্যন ডি দি আছে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ আনচাৰটো হ'ল আনচাৰ এ জমিদাৰী প্ৰথা লৰ্ড কৰ্ণৱালিছে জমিদাৰী প্ৰথা প্ৰৱৰ্তন কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে আধ্যাত্মিকসকলক ইছলাম ধৰ্মত কোৱা হয় অপশ্যন এ দি আছে উলেমা অপশ্যন বি দি আছে চুফি অপশ্যন চি দি আছে মৌলবী অপশ্যন ডি দি আছে হাদিছ ইয়াৰ শুদ্ধ আনচাৰটো হ'ল আনচাৰ বি চুফি আধ্যাত্মিকসকলক ইছলাম ধৰ্মত চুফি বুলি জনা যায় বা কোৱা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে হাৰাপ্পা সংস্কৃতি কিহৰ কাৰণে বিখ্যাত অপশ্যন এ দি আছে ভাস্কৰ্য অপশ্যন বি দি আছে নলা নৰ্দমা পদ্ধতি অপশ্যন চি দি আছে নগৰ পৰিকল্পনা অপশ্যন ডি দি আছে বাগিচা শুদ্ধ আনচাৰটো হ'ল আনচাৰ চি নগৰ পৰিকল্পনাৰ বাবে হাৰাপ্পা সংস্কৃতি বিখ্যাত আছিল নেক্সট কুৱেশ্যনটো দিয়া আছে তলৰ কোনবিধ ধাতুৰ ব্যৱহাৰ সিন্ধু উপত্যকাৰ মানুহে কৰা নাছিল অপশ্যন এ দি আছে ৰূপ অপশ্যন বি দি আছে টিন অপশ্যন চি দি আছে ব্ৰঞ্জ অপশ্যন ডি দি আছে লো ইয়াৰ শুদ্ধ আনচাৰটো হ'ল আনচাৰ ডি লো সিন্ধু উপত্যকাৰ মানুহে লো ব্যৱহাৰ কৰা নাছিল বা সেই সময়ত তেওঁলোকে লোৰ ব্যৱহাৰ নাজানিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে আৰ্যসকলে ভাৰতৰ প্ৰথমে ক'ত বাস কৰাৰ কথা জনা যায় অপশ্যন এ দি আছে দিল্লী অপশ্যন বি দি আছে কাশ্মীৰ অপশ্যন চি দি আছে পঞ্জাৱ অপশ্যন ডি দি আছে বিহাৰ ইয়াৰ শুদ্ধ আনচাৰটো হ'ল আনচাৰ চি পঞ্জাৱ আৰ্যসকলে ভাৰতৰ পঞ্জাৱত বাস কৰিছিল বুলি জনা যায় প্ৰথমে নেক্সট কুৱেশ্যনটো দিয়া আছে আৰ্যসকলৰ আটাইতকৈ মূল্যৱান জন্তু আছিল অপশ্যন এ দি আছে গৰু অপশ্যন বি দি আছে ঘোঁৰা অপশ্যন চি দি আছে গাড়ী অপশ্যন ডি দি আছে উট ইয়াৰ শুদ্ধ আনচাৰটো হ'ল আনচাৰ এ গৰুক তেওঁলোকে আটাইতকৈ মূল্যৱান জন্তু হিচাপে ৰাখিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে অৰ্থশাস্ত্ৰ কাৰ শাসনকালত ৰচনা কৰা হৈছিল অপশ্যন এ দি আছে মগধ অপশ্যন বি দি আছে মৌৰ্য অপশ্যন চি দি আছে নন্দক অপশ্যন ডি দি আছে হাকিয়ান ইয়াৰ শুদ্ধ আনচাৰটো হ'ল আনচাৰ বি অৰ্থশাস্ত্ৰ মৌৰ্য বংশৰ শাসনকালত ৰচনা কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে নিষ্ক কি অপশ্যন এ দি আছে এবিধ কৰ অপশ্যন বি দি আছে এবিধ সোণৰ মুদ্ৰা অপশ্যন চি দি আছে এবিধ যুদ্ধৰ সঁজুলি অপশ্যন ডি দি আছে এটাও নহয় ইয়াৰ শুদ্ধ আনচাৰটো হ'ল আনচাৰ বি নিষ্ক এবিধ সোণৰ মুদ্ৰা নেক্সট কুৱেশ্যনটো দিয়া আছে অমীৰ খুচৰুৱে ব্যৱহাৰ কৰা বাদ্যবিধ আছিল অপশ্যন এ দি আছে চেতাৰ অপশ্যন বি দি আছে চৰুট অপশ্যন চি দি আছে টেবল অপশ্যন ডি দি আছে বাঁহী ইয়াৰ শুদ্ধ আনচাৰটো হ'ল আনচাৰ এ চেতাৰ অমীৰ খুচৰুৱে চেতাৰ নামৰ বাদ্যযন্ত্ৰবিধ ব্যৱহাৰ কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে গড়গাঁৱৰ পৰা ৰংপুৰলৈ ৰাজধানী কোনে তুলি নিছিল অপশ্যন এ দি আছে শিৱসিংহ অপশ্যন বি দি আছে ৰুদ্ৰসিংহ অপশ্যন চি দি আছে গদাধৰ সিংহ অপশ্যন ডি দি আছে চুকাফাই ইয়াৰ শুদ্ধ আনচাৰটো হ'ল আনচাৰ বি ৰুদ্ৰসিংহই
ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ তুলি নিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে মিৰ্জুমলাই অসম আক্ৰমণ কৰাৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? অপশ্যন এ দি আছে চুহুংমুং, অপশ্যন বি দি আছে প্ৰতাপ সিংহ, অপশ্যন চি দি আছে জয়ধ্বজ সিংহ, অপশ্যন ডি দি আছে চক্ৰধ্বজ সিংহ। ইয়াৰ শুদ্ধ আনচাৰটো আছিল আনচাৰ চি জয়ধ্বজ সিংহ। মিৰ্জুমলাই অসম আক্ৰমণ কৰাৰ সময়ত আহোম স্বৰ্গদেউ আছিল জয়ধ্বজ সিংহ। নেক্সট কুৱেশ্যনটো দিয়া আছে জয়সাগৰ দৌল অৰ্থাৎ জয়দৌল কোনে সজাইছিল? অপশ্যন এ দি আছে ৰুদ্ৰসিংহ, অপশ্যন বি দি আছে প্ৰতাপ সিংহ, অপশ্যন চি দি আছে গদাধৰ সিংহ, অপশ্যন ডি দি আছে চুডাংফা। ইয়াৰ শুদ্ধ আনচাৰটো হ'ল আনচাৰ এ ৰুদ্ৰসিংহই। ৰুদ্ৰসিংহই জয়দৌল নিৰ্মাণ কৰিছিল বা সজাইছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে অজন্তাৰ চিত্ৰ ভাস্কৰ্য বৰ্ণনা কৰিছে। অপশ্যন এ দি আছে হিন্দু ধৰ্মৰ কথা, অপশ্যন বি দি আছে বৌদ্ধ ধৰ্মৰ কথা, অপশ্যন চি দি আছে জৈন ধৰ্মৰ কথা, অপশ্যন ডি দি আছে মুছলিমৰ কথা। শুদ্ধ আনচাৰটো হ'ল আনচাৰ বি অজন্তাৰ চিত্ৰ ভাস্কৰ্যই বৌদ্ধ ধৰ্মৰ কথা বৰ্ণনা কৰিছে। নেক্সট কুৱেশ্যনটো দিয়া আছে পৌৰাণিক ভাৰতৰ এজন বিখ্যাত জ্যোতিষবিদ আছিল। অপশ্যন এ দি আছে মনু, অপশ্যন বি দি আছে বৃহস্পতি, অপশ্যন চি দি আছে আৰ্যভট্ট, অপশ্যন ডি দি আছে চৰক। ইয়াৰ শুদ্ধ আনচাৰটো হ'ল আনচাৰ চি আৰ্যভট্ট। পৌৰাণিক ভাৰতৰ এজন বিখ্যাত জ্যোতিষবিদ আছিল আৰ্যভট্ট। নেক্সট কুৱেশ্যনটো দিয়া আছে হাৰপ্পাবাসীসকলৰ বাণিজ্যিক সম্পৰ্ক আছিল। অপশ্যন এ দি আছিল ইৰাণ আৰু আফগানিস্তানৰ লগত, অপশ্যন বি দি আছে চীন আৰু ইৰাকৰ লগত, অপশ্যন চি দি আছে ইজিপ্ত আৰু জাপানৰ লগত, অপশ্যন ডি দি আছে জাপান আৰু চীনৰ লগত। ইয়াৰ শুদ্ধ আনচাৰটো হ'ল আনচাৰ এ ইৰাণ আৰু আফগানিস্তানৰ লগত হাৰপ্পাবাসীসকলৰ বাণিজ্যিক সম্পৰ্ক আছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে সিন্ধু সভ্যতাৰ মানুহৰ বাবে ঘোঁৰা আছিল। অপশ্যন এ দি আছে পৰিচিত জন্তু, অপশ্যন বি দি আছে অপৰিচিত জন্তু, অপশ্যন চি দি আছে পোহনীয়া জন্তু, অপশ্যন ডি দি আছে বনৰীয়া জন্তু। ইয়াৰ শুদ্ধ আনচাৰটো হ'ল আনচাৰ বি অপৰিচিত জন্তু। সিন্ধু সভ্যতাৰ মানুহৰ বাবে ঘোঁৰা আছিল এটা অপৰিচিত জন্তু। নেক্সট কুৱেশ্যনটো দিয়া আছে মহেঞ্জোদাৰো সভ্যতা আৱিষ্কাৰত কোন জড়িত আছিল? অপশ্যন এ দি আছে ডি চাহানী, অপশ্যন বি দি আছে ডি কোখাম্বি, অপশ্যন চি দি আছে আৰ ডি বেনাৰ্জী, অপশ্যন ডি দি আছে মাৰ্চাল। ইয়াৰ শুদ্ধ আনচাৰটো হ'ল আনচাৰ চি আৰ ডি বেনাৰ্জী। মহেঞ্জোদাৰো সভ্যতা আৱিষ্কাৰ কৰিছিল আৰ ডি বেনাৰ্জীয়ে। তোমালোকে আমাৰ লগত টেলিগ্ৰামত জইন হ'ব পাৰা। টেলিগ্ৰামত আমি প্ৰতিদিনে একোটা বিষয়ৰ ওপৰত কুইজ আপলোড কৰোঁ, যিসমূহ তোমালোকৰ বাবে বহুত বেছি প্ৰয়োজন হ'ব। ইয়াৰ উপৰিও আমাৰ প্ৰতিটো ভিডিঅ'ৰ বা প্ৰতিটো মক টেষ্টৰ আমি PDF-সমূহ তাত যোগান ধৰোঁ। তাৰ উপৰিও সময়ে সময়ে যিসমূহ কাৰেণ্ট এফেয়াৰ ওলাই থাকে সেই কাৰেণ্ট এফেয়াৰসমূহ আমি তাত আপলোড কৰোঁ। গতিকে তোমালোকে আমাৰ লগত টেলিগ্ৰামত জইন হ'বলৈ ছাইডত থকা QR কোডটো স্কেন কৰি জইন হ'ব পাৰা, নতুবা টেলিগ্ৰামত গৈ তোমালোকে ব্লগ উইথ ষ্টাডি 19 বুলি চাৰ্চ কৰিও জইন হ'ব পাৰা।